বয়স বঢ়াৰ লগে লগে সুন্দৰতা বঢ়াওক আচৰিত লাগিছে চাগে শুনি আচৰিত হ'বলগীয়া একো নাই আমাৰ এইটো বহুত বেছি ষ্ট্ৰং আমি যি বিচাৰো সেয়া কৰিব পাৰো এইটো একেবাৰে সঁচা কথা বহুত কথা জানিম আজি আপোনাৰ বয়স কেনেকৈ ৰখাব পাৰে কেনেকৈ আপুনি 10 বছৰ 15 বছৰ কম দেখাব পাৰে আপোনাৰ এজতকৈ প্ৰথমে কম ৰাতিপুৱা মোৰ ভাল লগা বস্তু গ্ৰীণ টি মোৰ পাৰ্সোনেল কথা কৈছো আপোনালোকক ইয়াত থকা পাতল ঘাঁহৰ সুগন্ধি যাৰ কাৰণে এনেকুৱা লাগে যেন মোৰ লাইফটো শুদ্ধ ট্ৰেকত আছে এই গ্ৰীণ টিত ভৰপূৰ মাত্ৰাত পলিফিনল থাকে যিটোৱে আমাৰ হাৰ্ট হেলথ আৰু ইমিউন সিস্টেমক সাপোৰ্ট কৰে সো আজি কম 5 ধৰণৰ গ্ৰীণ টিৰ কথা এই চাহে আপোনাক বয়স বঢ়াৰ লগে লগে আৰু সুন্দৰ কৰি তুলিব বয়স বঢ়াৰ লগে লগে আমি মেন্টেলি সুন্দৰ হওঁ এই কথা মই আগতেও কৈছো আমাৰ বহুত বেছি লাইফত এক্সপেৰিয়েন্স হয় বহুত কথা আমি শিকো আৰু বহুত কথা জানো কিন্তু আমি হেলথ আৰু কেনেকৈ সুন্দৰ হৈ থাকিব পাৰো ইয়াত চাহৰ গ্ৰীণ টিৰ বহুত বেছি হাত আছে আমাৰ এই বিউটি কন্টিনিউ ৰাখিবৰ কাৰণে কিছুমান হাৰ্বছৰ দৰকাৰ আয়ুৰ্বেদ আৰু ট্ৰেডিশনাল চাইনিজ ট্ৰিটমেন্টত এই হাৰ্বছক বহুত বেছি ইম্পৰ্টেন্স দিয়া হয় এই হাৰ্বছবোৰে আমাৰ ব্ৰেইন হেলথ স্কিন ইয়ং আৰু ওভাৰঅল হেলথত বহুত বেছি উপকাৰ দিব পাৰে যদি আমি এই হাৰ্বছ বা গ্ৰীণ টি ৰেগুলাৰ ইউজ কৰো মোৰ পুৰা বিশ্বাস বয়স বঢ়াৰ লগে লগে আমাৰ বিউটি একে থাকে আৰু লগতে এইটো কম বয়স বঢ়াৰ লগে লগে আমি নিজক যত্ন কৰি সুন্দৰ হৈ থকাটো অকল দেখাবৰ কাৰণেই নহয় ইয়াত আমাৰ ব্ৰেইন ষ্ট্ৰং আৰু শৰীৰ বেলেন্সত ৰখাটো খুবেই জৰুৰী ইয়াৰ কাৰণে এটা খুব সুন্দৰ উপায় হ'ব পাৰে এক কাপ চাহ হয় গৰম পানীত চাহৰ পাত ফুল আৰু শিপা মিহলাই বনোৱা একাপ সাধাৰণ চাহ আমাক ফ্ৰেছ এনাৰ্জেটিক আৰু ৰিলেক্স ফিল কৰিব পৰা একাপ চাহ এই চাহত থকা হাৰ্বছ কোনো মেজিকেল মেডিচিনতকৈ কম নহয় সেই কাৰণে আজি ইয়াত মোৰ নিজৰ কিছু অনুভৱ আৰু কিছু শিকা কথা শেয়াৰ কৰিব বিচাৰিছো আৰু ইয়াত কিছু এন্টি এজিং হাৰ্বছৰ কথাও কম জানক এন্টি অক্সিডেন্টৰ বিষয়ে ই ফ্ৰী ৰেডিকেলছৰ লগত ফাইট কৰি আমাৰ স্কিনখন সেফ ৰাখে ফ্ৰী ৰেডিকেলছত থকা আনষ্টেবল মলিকিউলছবোৰে বয়স বঢ়াৰ প্ৰচেছক ফাষ্ট কৰি তোলে আমাৰ স্কিন ব্ৰেইন ফাংচন আৰু ওভাৰঅল হেলথত বহুত বেছি লোকচান কৰে কিন্তু গ্ৰীণ টিত আমি হাই লেভেলৰ এন্টিঅক্সিডেন্ট পাব পাৰো ইয়াত থকা হাৰ্বছে আমাৰ স্কিন হেলথ আৰু ব্ৰেইনত বিশেষ বেনিফিট দিব পাৰে গ্ৰীণ টি কেনেকৈ বনাব কেনেকৈ খাব কোন সময়ত খাব গোটেইখিনি কথা ইয়াত কভাৰ কৰিম ভিডিঅটো শেষলৈকে খুব ভালকে চাব আমি আজি কথা পাতিম 5 ধৰণৰ চাহৰ বিষয়ে যি চাহে আপোনাৰ স্কিন ইয়ং কৰি তোলাত হেল্প কৰিব বয়স বাঢ়ি যোৱাৰ যি সাইন লাইক ৰিংকল স্কিন ঢিলা হৈ যোৱা দাগ পৰা এই বস্তুবোৰ ৰখাই দিব এই নেচাৰেল চাহ সদায় খাওক আৰু চাওক ইয়াৰ আচৰিত ৰিজাল্ট যদি আপুনি হেলথ আৰু স্কিন কেয়াৰ ভাল পায় ভিডিঅ' লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব নেক্সট ভিডিঅ'ৰ কাৰণে আজি যি চাহ কেবিধৰ কথা কম তাৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব অফলাইন মাৰ্কেটতো আপুনি এই গ্ৰীণ টি পাই যাব কিবা কাৰণে যদি অসুবিধা হয় তেতিয়াহলে লিংক মই প্ৰভাইড কৰি দিম ডেসক্ৰিপচনত সেই লিংকৰ পৰা আপুনি বাই কৰিব পাৰিব প্ৰথম চাহ গ্ৰীণ টি ইয়াত কেটেচিনছ নামৰ এন্টিঅক্সিডেন্ট ভৰপূৰ মাত্ৰাত আছে এন্টিঅক্সিডেন্ট আমি সকলোৱে জানো আমাৰ হেলথ ঠিক কৰি আমাক ইয়ং কৰি ৰখাত হেল্প কৰে এন্টিঅক্সিডেন্টে যিটোৱে ফ্ৰী ৰেডিকেলছৰ লগত ফাইট কৰি স্কিনৰ ইলাষ্টিচিটি বঢ়ায় আৰু স্কিনৰ ৰিংকল কম কৰে ডেইলি এক কাপ গ্ৰীণ টি খাই চাওক এই কথাটো বহুতেই নাজানে গ্ৰীণ টি উতলা পানীত সিজাই পেলাই খায় এইটো একেবাৰে ভুল প্ৰসেস 80 ডিগ্ৰী গৰম পানীত গ্ৰীণ টি বা তাৰ পাত 2 মিনিটৰ কাৰণে ভিজাই ৰাখক মৌ মিহলাই খালি পেটত সেইখিনি খাওক স্কিনৰ গ্লো দেখি আচৰিত হ'ব এদিন খালে গ্লো হ'ব বুলি ক'ব খোজা নাই এইটো ৰেগুলাৰ কৰিব লাগিব 3 মাহ এনেকৈ খাই চাওক এতিয়া জানিম নেক্সট গ্ৰীণ টি কথা নেক্সট টিটো হৈছে আপোনাৰ হোৱাইট টি সকলোতকৈ কম প্ৰসেস কৰা চাহ এই চাহে কোলাজেন প্ৰটেক্ট কৰে আৰু প্ৰিমেচ্যুৰ এজিং ৰখায় স্কিন সফট আৰু ইয়ং কৰি ৰাখে বনোৱাৰ প্ৰসেসটো জানক এতিয়া 1 চামুচ হোৱাইট টি গৰম পানীত 3 মিনিটৰ কাৰণে ডুবাই ৰাখক আকৌ কম সেই গৰম পানী উতলা পানী নহয় 80 ডিগ্ৰী সেলসিয়াছ গৰম পানীহে হ'ব লাগে ঠাণ্ডা হলে খাব এইটোৱে স্কিনৰ ইউভি ৰেজৰ পৰা যি ডেমেজ হয় সেই ডেমেজৰ খাব বিশেষকৈ আপোনাৰ ৱাকিং ৰুটিনৰ পিছত
ৰাতিপুৱা যদি আপুনি ৱাকিং কৰে ৰ'দলৈ ওলাই তেতিয়া আপোনাৰ স্কিনত অলপ হ'লেও ইউভি ৰেজ পৰে আৰু তাৰ পৰা ডেমেজ হোৱাৰ চান্স থাকে এই ডেমেজ ৰখাব এই চাহে এতিয়া আহোঁ 3 নম্বৰ চাহটোৰ বিষয়ে 3 নম্বৰ চাহ হৈছে হিবিস্কাছ টি জবা ফুলৰ চাহ যদি ঘৰত জবা ফুল আছে তেতিয়াহ'লে কিনাৰ কোনো দৰকাৰ নাই এই চাহ ভিটামিন চি খাজানা বুলি ক'ব পাৰে AHA পৰা ডেড স্কিন আঁতৰাই স্কিনৰ ইলাষ্টিচিটি বুষ্ট কৰে আৰু ফাইন লাইন্স কম কৰে জবা ফুল পানীত উতলাব লাগিব শুকান জবা ফুল 1 চামুচ পানীত উতলাই 5 মিনিট সময় উতলাই সেকি লওক তাত অকমান নেমু ৰস এড কৰক সন্ধিয়া সময়ত আপুনি এই চাহ খাওক এই চাহে ডায়াবেটিস কন্ট্ৰলত ৰখাটো হেল্প কৰে এতিয়া আহোঁ 4 নম্বৰ চাহটোৰ বিষয়ে এই চাহ হৈছে ৰুইবছ টি এই চাহ ফ্লেভোনয়েডেৰে ভৰপূৰ ইনফ্লেমেশন কম কৰি স্কিন ফাৰ্ম ৰাখে এইটো এটা নেচাৰেল এন্টি এজিং এতিয়া জানক এই চাহ বনোৱাৰ প্ৰসেস 1 টিস্পুন এই চাহ 5 মিনিট গৰম পানীত ভিজাই ৰাখক মৌ মিহলাই ৰাতি শুবলৈ যোৱাৰ আগতে খাব এই চাহ আমাৰ মাসল হেলথৰ কাৰণে পাৰফেক্ট এতিয়া জানক 5 নম্বৰ চাহটোৰ বিষয়ে মাছা টি এইটো গ্ৰীণ টিৰ পাৱাৰফুল ফৰ্ম এইটোৱে ক্লোৰোফিলৰ ফটো এজিং ৰখাই স্কিনৰ গ্লো বঢ়ায় জানক বনোৱাৰ প্ৰসেস আধা টিস্পুন মাছা পাউডাৰ গৰম পানীত মিহলাই ডেইলি খাব এইটোৱে আপোনাৰ মৰ্নিং ৰুটিনত পুৰা চাৰ্জ কৰি দিব এতিয়া জানক কিছুমান টিপস আৰু ইয়াৰ বেনিফিট সকলো চাহ উতলা পানীত নিদিব গ্ৰীণ টি সদায় 80 ডিগ্ৰী গৰম পানীত ডিপ কৰি ইউজ কৰিব ডেইলি 1 কাপ বা 2 কাপ গ্ৰীণ টি 3 মাহ একালেঠাৰে খোৱাৰ পিছত আপুনি স্কিনত ভাল চেঞ্জেছ দেখিব অকল স্কিনতে নহয় হেলথতো আপুনি খুব ভাল চেঞ্জেছ দেখিব এই চাহ ব্লাড প্ৰেছাৰ আৰু ডায়াবেটিস মেনেজমেন্টতো হেল্প কৰিব সাইড এফেক্ট ইয়াৰ একো নাই তথাপিও যদি আপোনাৰ কিবা হেলথ ইস্যু আছে ডক্টৰৰ পৰামৰ্শ লৈ ল'ব সো এই 5 ধৰণৰ এন্টি এজিং টি ব্যৱহাৰ কৰক আৰু কমেন্টত জনাব কোনটো সকলোতকৈ বেষ্ট লাগিছে এই গ্ৰীণ টি আমাৰ হেলথত বহুত বেছি বেনিফিট দিয়ে সো ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব 5টা সহজ টিপস ডেইলি ইউজ কৰক 1 নম্বৰ ডেইলি এক্সাৰসাইজ কমেও 30 মিনিট এটো আপোনাৰ ৰিংকল কম কৰিব আৰু এনাৰ্জি বুষ্ট কৰিব 2 নম্বৰ হেলদি ডায়েট প্ৰটিন আৰু এন্টি এজিং টি 3 নম্বৰ ভাল টোপনি 7 পৰা 8 ঘণ্টা প্লাস 3 পৰা 4 লিটাৰ ডেইলি পানী খাব ভাল টোপনিয়ে স্কিন ৰিপেয়াৰ কৰিব আৰু ডাৰ্ক সাৰ্কেল কম কৰিব নম্বৰ 4 ষ্ট্ৰেছ মেনেজমেন্ট মেডিটেশন আৰু প্ৰাণায়াম এইবোৰে আপোনাৰ মাইন্ড ফ্ৰেছ কৰিব ষ্ট্ৰেছে আমাৰ স্কিনৰ কোলাজেন ব্ৰেক কৰে প্ৰাণায়াম কৰিলে আপোনাৰ মাইন্ড পজিটিভ হৈ থাকিব নম্বৰ 5 স্কিন কেয়াৰ ৰুটিন স্কিনত সানস্ক্ৰিন ইউজ কৰিব SPF 50 ভিটামিন সি সিৰাম আৰু ময়শ্চাৰাইজাৰ ইউজ কৰিব উইকলি এবাৰ ফেস পেক লগাব আমাৰ ইয়াৰ আগৰ ভিডিও স্কিন কেয়াৰৰ ওপৰত দিয়া আছে এই ভিডিও যদি আপোনালোকে চোৱা নাই হেতু চাই ল'ব কুইক স্টাৰ্ট গাইড ৰাতিপুৱা হেলদি টি দুপৰীয়া হেলদি আহাৰ ইভিনিং মেডিটেশন ৰাতি স্কিন কেয়াৰ প্লাস ভাল টোপনি সো নিজৰ খুব যত্ন ল'ব খুব সুখী খুব সুন্দৰ হৈ থাকক মোৰ খুব ইচ্ছা থাকিল